Good morning. So, আজি মই ইউটিউব চেনেলত এটা বস্তু দেখুৱাম যে ৰাতিপুৱা দালি সম্ভাৰ কেনেকৈ দিব। খুব সিম্পল ধৰণে বস্তুটো মাহপাত তেজপাত বুলিও কয় ইয়াক। এইটো কাহ চৰ্দি কফ কমপ্লিট ৰেজিষ্ট কৰিব পাৰে। কিছুমানৰ পাৰ্সোনালি এলাৰ্জি বা তেনেকুৱা ধূলিৰ পৰা কিবা পাৰ্সোনালি তেতিয়া অলপ কমাব, কিন্তু এনে ইন জেনাৰেল নৰ্মেল মানুহৰ সদায় যদি মাহপাতটো খোৱা যায়, নহৰু পিঁয়াজ আৰু বিলাহী লগ কৰি দিছোঁ, অকণমান পাঁচফোৰণ। কেৱল এটা কথা মানে মোৰ ধৰণে যদি আপোনালোকে দিয়ে, এই যিখিনি দালিত উপকৰণ দিয়া যায়, ইয়াতে মই কোমৰা আছে, ওলকবি আছে, অমিতা আছে, গাজৰটোত যিটো বিটা কেৰটিন থাকে এইটো চকুৰ ৰেটিনাৰ কাৰণে খুব ভাল। আৰু গাজৰটো কিন্তু কেঁচাই খোৱাতকৈ বইল কৰি বা ৰান্ধি খালে ইয়াত 40% বেছি বিটা কেৰটিন পায়। আৰু দালিটো সম্ভাৰ দিয়াৰ আগতে এক চাইডে এনেকৈ আপুনি অকণমান চিমত দি গৰম কৰি ল'ব পাৰে। ডাইৰেক্ট ইয়াৰ পৰা ইয়াতে ঢালি দিলে হ'ল। তো এতিয়া অইলখিনি অকণমান গৰম হোৱাৰ পিছত এই যিখিনি মাহপাত বা বিলাহী ধনিয়া ধনিয়াটো লাগিব। ধনিয়াটো এনেকৈ মই ইয়াতে যোগাৰ কৰি থৈ দিছোঁ। আৰু ধনিয়াটো পিছত যেতিয়া বইল হয় তেতিয়া দিব। এতিয়া সুন্দৰভাৱে এইখিনি অলপ ভাজি ল'ব এনেকৈ। এতিয়া জুইটো কিন্তু বেছি কমাই নিদিব, জুইটো থাকক ভাজি, অকণমান পিছত জুইটো অকণমান কমাই দিলে হ'ল। এতিয়া এইখিনি অকণমান মজা ধৰণে হৈছেনে, অকণমান মজি যোৱা হৈছেনে, এইটো ফ্ৰাই হোৱা নাই কিন্তু। এতিয়া মই অকণমান চিমত দি দিছোঁ। তাৰপাছত সোনকালে আকৌ জুই দিব লাগে। তাৰপিছত উপকৰণখিনি এতিয়া একেলগে ফ্ৰাই হৈ থাকিব, পিঁয়াজ বিলাহীৰ লগত একেলগে ফ্ৰাই হ'ব। ফ্ৰাই মানে ইয়াত ফ্ৰাই কৰা নাযায় একচুৱেলি। অকণমান আমি ইয়াত এতিয়া জুইটো দিম। জুইটো দি ভালকৈ ইয়াতে কাগজ এখনেৰে ধৰি ভালকৈ অলপ লৰাই অকণমান ফ্ৰাইৰ নিচিনা কৰি ল'ব লাগিব। এতিয়া মই জুইটো দি দিছোঁ। এতিয়া ভালকৈ ইয়াত ধৰি অকণমান লৰাই দিম। তাৰ মাজতে চাহটো মোৰ ঠাণ্ডাই হৈ গ'ল। ইয়াতে ধৰি অকণমান লৰাই দিব লাগিব। তাৰপাছত ইফ দেৰ ইজ আ উইণ্ডো ইন ফ্ৰণ্ট অফ ইউৰ ষ্টোভ, তেতিয়াহ'লে লাহেকৈ খিৰিকীখন খুলি ল'ব পাৰে। তাৰপাছত চিমত অকণমান চিমত দিয়াৰ নিচিনা কৰি এতিয়া আপুনি ধুনীয়া কৰি ইয়াতে দি দিয়ক। যদিহে খিৰিকীখন খোলাৰ কাৰণে বতাহত গেছটো লৰে, তেতিয়া আকৌ জপাই দিব। বাহিৰত বহুত বতাহ কাৰণে মই আকৌ খিৰিকীখন মানে মাৰি দিলোঁ। আৰু যদিহে এনেকৈ ভিডিঅ' বনায় তেতিয়া কিন্তু চাব যাতে মোবাইলটো দালিত পৰি নাযায়, নহ'লে ডিছপ্লে চব গুচি যাব। এনে মোৰ এইটো 26,000 টকাতো, ডিছপ্লেৰ দাম মোটামুটি অৰিজিনেল হ'লে 10-12,000 টকা। গতিকে দালিখনৰ দামটো ইমান নহয়, গতিকে সেইটো সাৱধানে চাব। ভিডিঅ' কৰিব নালাগে এনে। চ' এতিয়া ভালকৈ উতাল আহিব দিব। ইয়াত আৰু এটা সৰু কাম আছে, আপুনি নিজে লৈ অকণমান নিমখটো চাকি চাব। নিমখটো যদি বেছি হৈ যায় আপোনাৰ সকলো কষ্ট এনে যাব। কম হ'লে আৰু খাই আপুনি দি থাকিব পাৰিব। যেতিয়া পূৰা উতল আহিব, একদম পূৰা এনেকৈ বহুত সময় মানে কি যেতিয়া আহিব ধৰিছে, সুন্দৰভাৱে যেতিয়া আহিব, তাৰপিছত ধুনীয়াকৈ ধনিয়াখিনি আপুনি এনেকৈ লৈ এনেকৈ ধুনীয়াকৈ মানে এনেকৈ ছটিয়াই দি অকণমান চিমত কৈ আছোঁ মই কি কৰিব লাগে, অলপ উতল আহক। তাৰ আগতে এতিয়া মই নিমখটো চাই লওঁ। এতিয়া মই নিমখটো চালোঁ, ধুনীয়া উতল আহিছে। এতিয়া এই এনেকৈ অলপ সময় জাল লগা বুলি কয়,
জাল লাগিব দিব আৰু ফেনটো পেলাই দিব পাৰে এনেকৈ উঠিলে ভাল বস্তু নহয় তো পেলাই দিব পাৰে তাৰপাছত এনেকৈ জাল লগাৰ পিছত আৰু জাষ্ট আধা মিনিট মানে চিমত জাল লাগিব দিব বা চিমত সৰু সৰু জাল আৰু সৰুকৈ আধা মিনিট জাল লগাৰ পিছত আৰু ইন দ্য মিন টাইম চাউলখিনি যদি ভিজাই থয় এই কেৰাহীৰ বেচিনটো কিন্তু চাফা লাগব তো এইটো কুকাৰতে ভাত বহাই দিব পাৰিব তো এনেকৈ আধা মিনিট চিমত জাল লগাৰ পিছত যদি ইন দ্য মিন টাইম আপোনাৰ আৰু ফেন আহি যায় সেইখিনি পেলাই দিব পাৰে দালিৰ ফেন আৰু যেতিয়া আপোনালোকে উপকৰণখিনি মানে কোমৰা চুমৰা এইবিলাক আলু চালু ওলকবি অলপ সময় ঢাকনি নাথাকে কুকাৰটোত থয় তেতিয়াও ফেন উঠে সেই ফেনখিনি পেলাইহে ঢাকনি মাৰি একচুৱেলি হুইচেল দিলে ভাল তেজপাত যিমান বেছিকৈ দিয়ে সিমানে ভাল এতিয়া এনেকৈ জাল লগাৰ পিছত আৰু ফুল দি দিয়ক এতিয়া তাৰ ফাইনেল মানে এণ্ডিং আৰু কিন্তু গোটা দালি নহয় এইটো পনীয়া দালি লিকুইড দালি অমিতা দেৱতাক দেখলি মানে গেষ্টিক ৰূপী ৰাক্ষস পলাই বুলি কয় অমিতা আমাৰ যিটো পাপায়া বুলি কয় দিছ ইজ ভেৰি গুড ফৰ লিভাৰ এজ ৱেল চ' এতিয়া ধুনীয়াকৈ ইমান বেছি ধুনীয়াও দিব নালাগে মই এই চালাডৰ কাৰণে কাটিছোঁ সুন্দৰভাৱে দি দিয়ক ধনিয়াটো হাৰ্টৰ কাৰণে খুব ভাল হৈ যাব ইয়াতে আমাৰ সয়াবিন মটৰ আলু ইয়াৰে অলপ পানী দি গৰম কৰি ল'ব যদি ৰাতিৰ বস্তু খায় গৰম কৰি খোৱাটো বেয়া বোলে এতিয়া নাও মানে লৰাই দিব পাৰে একবাৰ আচ্ছা সুন্দৰভাৱে হৈ গ'ল নাওমান চিমত দি থ'ব পাৰে এনেকৈ সৰু জাল তাৰপাছত ডাঙৰ জাল ঠিক আছে ভিডিঅ'টো চাব মোৰ ভিউ অলপ বাঢ়িব আমি লাহেকৈ অফ কৰি দিলোঁ অলপমান গোটা হৈ থাকব চ' টাইম ইজ ভেৰি শ্বৰ্ট আই হেভ টু গো টু কলেজ এণ্ড অলৰেডি ইটছ 9 o'clock I think so okay thank you